আজি ৰাতিপুৱাৰ পৰা অলপ টাইমে পোৱা নাই। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই মিনি ব্লগ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। নিশ্চয় আপোনালোকৰ খোৱা বোৱা হ'ল, মোৰো ৰন্ধা বঢ়া হৈ গ'ল। একচুৱেলি এই ভিডিঅ'টো আজিৰ নহয়, এইটো ভিডিঅ'টো বহুদিনৰে হ'ল, হলাক 5-6 দিনমান হলাক। তো সেইদিনাখন মই কি কৰিছিলোঁ ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। কাৰণ বহুতে মোক মেছেঞ্জাৰত মানে কমেণ্টত নেদে, মেছেঞ্জাৰত মেছেজ কৰি থাকে, টিদি হওক আপা হওক, মই এনেকৈ কৈ থাকে কি ভালৰ ভিডিঅ' দি থকা, কি ভালৰ কাম চাম নোহোৱাকৈ কিনো ভিডিঅ' আপলোড কৰি থকা, একো কাম নাই নেকি, ছোৱালীক কোনে চায়, মৰদক কোনে চায়, মানে সেনেকৈ মানে আল্টু ফাল্টু মানে বকি থাকে আৰু মানে কমেণ্টত মেছেঞ্জাৰত আহি কিনে। তো আমি কামৰ মাজতো যিহেতু আমি কণ্টেণ্ট ক্ৰিয়েটাৰ হয়, তো যেনেকৈ নহওক কিয় ভিডিঅ' বনাই ভাল পাওঁ, যেনেকৈ নহওক কিয় ভিডিঅ'টো বনামেই। যিমান বেমাৰ নহওক কিয়, জ্বৰে নহওক কিয়, ভূমিকম্পই নাহক কিয়, লাগে পৃথিৱী সৃষ্টি ফাটি যাওক, ভিডিঅ' বনোৱা মানুহতো ভিডিঅ' বনাম, যেনেকৈ হ'লেও টাইম ওলাবই লাগিব ভিডিঅ'ৰ কাৰণে। তো টাইমটো আৰু কি আৰু মানে মোবাইলটো এনেকৈ অন কৰি থৈ দিয়ে আৰু নিজৰ কাম নিজে কৰি থাক, অট'মেটিক ৰেকৰ্ড হৈ থাকোঁ। লাষ্টত ভাত চাত খাই লৈ অলপমান ফ্ৰী হৈ কিনে এডিট কৰি কিনে দি দিলি হৈ যায়, হয় না নহয় গাইজ? তো কোনে এইটো কথা সঁচা হয় কমেণ্ট কৰি ক'বা। তো নিজৰ কাৰণেতো ভিডিঅ' বনাই বহুতেই ভাল পাওঁ, সেইকাৰণে মই ভিডিঅ' বনাওঁ, ৰীল বনাওঁ, চব বনাওঁ। এই বিয়া হোৱাৰ বুলি নহয়, আপিৰ পৰাই মই ভিডিঅ' বনাই ভাল পাওঁ। আপিৰ পৰাই আগতে যিবিলাক এপ আছিল তাতে ৰীল ভিডিঅ' বনাইছিলোঁ, ব্লগ ভিডিঅ' বনাব নাজানিছিলোঁ বিশেষকৈ। তো 2018-ৰ পৰাই মই ভিডিঅ' বনাওঁ, ৰীল ভিডিঅ' বনাইছিলোঁ দেই আগতে টিকটকত। তো তাৰপিছত 2 বছৰমান নবনাইছিলোঁ, বিয়া হোৱাৰ পিছত 2019-ৰ পৰা মানে বনাব নাছিলোঁ আৰু। তাৰপিছত 2024-ৰ পৰা মই আৰু ভিডিঅ' বনোৱা চুৰু কৰিলোঁ। তো সেনেকৈ বনাওঁতে ভাল লাগি যায়, বহুতৰ গালি খাওঁ, বহুতৰ মৰমো পাওঁ, মানে বহুতে মৰম কৰে, বহুতে গালি পাৰে আৰু হেট কৰাবিলাকেতো গালিয়ে পাৰিব না, যোনে ভাল পায় সিহঁতে মৰম কৰে। সেইকাৰণে মই ভিডিঅ'টো সদায় আপলোড দিব চেষ্টা কৰোঁ, কিন্তু লাইক কমেণ্ট কৰিব পৰা নাই একেদিন। ফেচবুকতো মানে অলপমান ব্যস্ত হৈ আছোঁ, সেইকাৰণে। তো আপোনালোকেতো দেখিলে ৰাতিপুৱাৰ পৰা কি কৰিলোঁ। ৰাতিপুৱাই উঠি ঘৰ চৰ সাৰি ল'লোঁ, মানে আগত দুটা ৰুমটো সাৰি ল'লোঁ, মুচি কাচি ল'লোঁ। তাৰপিছতে আমাৰ ৰুমটো সাৰি মুচলোঁ। তাৰপিছত পাকঘৰত একেবাৰে মই ৰাতিপুৱা মানে গা চা নুধাকৈ আৰু ডাইৰেক্ট চাহ তাহ খাই, সিদিনাখন মানে একো নবনালোঁ, চিংৰা আনবা দিলোঁ, চিংৰাকে খাই দিলোঁ। ডাইৰেক্ট ভাততে লাগি গৈছোঁ, ডিফাৰ ভাতো এনেকৈ বনাই থৈ দিলোঁ। বনাই থৈ কিনে তো পাকঘৰটো চাফা চুফা কৰি কিনে মুচি দিলোঁ আৰু পাকঘৰটো, আৰু অলপমান কাপোৰ ধুব লগা আছিল হাতেদি। বিশেষকৈ মই মিচিঙতে কাপোৰ ধুওঁ, আৰু মিচিঙত যিখিনি ধুব লগা আছে সেইখিনি ধুইছোঁ। আৰু কেইখনমান মানে বহুত কাপোৰ মিচিঙত দিব নোৱাৰে না, তো কিছুমান কাপোৰ মিচিঙত দিব নোৱাৰোঁ, হাততে ধুই দিলোঁ। ভৰি মোচা ধুব লগা আছিল, ফুলতো পানী চানী মাৰি দিলোঁ। তো ইফালে এতিয়া কাম চাম চিজিল কৰি কাপোৰ চাপোৰ মেলি দি আহি কিনে, ফুলত পানী চানী দি আহি কিনে গা চা ধুই ল'লোঁ, ছোৱালীকো ধুৱাই দিলোঁ, ময়ো ধুলোঁ। তো ইফালেদি ছোৱালীক ভাত খুৱাই আছোঁ, মই এনেই একবাৰ দুবাৰ খাই চাইছোঁ ছোৱালীৰ কাৰণেহে। তো ছোৱালীক ইফালেদি ভাত চাত খুৱাই দিলোঁ, খুৱাই দি কিনে অলপমান ৰেষ্ট ল'লোঁ। তো ভিডিঅ'টো এইখিনি লাগি আছিল, আশা কৰিছোঁ ভাল